নমস্কাৰ বন্ধুসকল, সকলোলৈকে সুপ্ৰভাত। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ নেঘেটিং শিৱদৌললৈ। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু মোৰ নতুনকৈ যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি পাই গ'লোহি প্ৰথমখন প্ৰৱেশ দুৱাৰ। এয়া আমি আহি পাই চাকি বন্তি আৰু এটা গাখীৰৰ কলচী লৈ লৈছোঁ শিৱলিংগত ঢালিবৰ বাবে। আজি যিহেতু সোমবাৰ সেয়েহে বহুত মানুহ হৈছে। এতিয়া আমি গাখীৰ তুলিবৰ কাৰণে ভিতৰলৈ যাম। সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম অলপ হ'লেও। এয়া ভিতৰ ভাগ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত মানুহৰ বাবে ভিডিঅ'টো ভালদৰে কৰিব পৰা নাই। আমি চাকি বন্তি আৰু শৰাই প্ৰসাদ লৈ এতিয়া বাহিৰলৈ যাবলৈ লৈছোঁ, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাছিল, সেইবাবে কিবা এটা খাই লওঁ বুলি। নামি আহোঁতেই দেখিবলৈ পাইছিলে ইমান মৰম লগা বান্দৰশাল বহি আছে আৰু কি ধুনীয়াকৈ পোৱালিটোৱে মাকৰ গাখীৰ খাই আছে। ওচৰতে থকা হোটেল এখনত আমি ৰুচি বুৰি খালোঁ। একেবাৰে শেষত আমি ময়ূৰপক্ষীৰ পাখি দুখিলা ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। বাই বাই।